ভাষাৰে গালি গালাজ কৰা সুমি আখতাৰা নামৰ যুৱতীগৰাকীক আৰক্ষীয়ে আটক কৰিছে। মিয়া যুৱতীগৰাকীয়ে অসমীয়া জাতিক লৈ বহু অশ্লীল গালি গালাজ কৰিছিল সামাজিক মাধ্যমৰ জৰিয়তে, আৰু কিছু মুহূৰ্ত পূৰ্বে তেওঁক আৰক্ষীয়ে আটক কৰাৰ খবৰ লাভ কৰা হৈছে। সামাজিক মাধ্যমত আটাইতকৈ বেছি চৰ্চিত বিষয়টো হৈ পৰিছিল তেওঁৰ গালি গালাজ। সমগ্ৰ এটা জাতি, এটা বৃহত্তৰ জাতিক তেওঁ অশ্লীল ভাষাৰে গালি গালাজ কৰিছিল, যিসমূহ গালি গালাজ আমি আপোনালোকক শুনাবলৈ আচৰিত হৈ পৰোঁ বা আমি লাজ অনুভৱ কৰোঁ। তেনে গালি গালাজ এগৰাকী যুৱতীৰ মুখত শুনিবলৈ পোৱা গৈছিল। কোনো ভদ্ৰ ঘৰৰ ভদ্ৰ মহিলা বা ভদ্ৰ পুৰুষে যিসমূহ কথা ক'ব নোৱাৰে, তেনে কথা তেওঁৰ মুখেৰে অহৰ্নিশে ওলোৱা শুনিবলৈ পোৱা গৈছিল। আৰু অৱশেষত আৰক্ষীয়ে আটক কৰিছে এইগৰাকী আখতাৰা উপাধিৰ যুৱতীক। আৰু এই যুৱতীগৰাকীয়ে সমগ্ৰ অসমীয়া জাতিক মেটেকাৰ লগত তুলনা কৰাৰ লগতে অশ্লীল গালি গালাজ পাৰি একাংশৰ পৰা বাহ বিচাৰিছিল। এই মহিলাগৰাকীক এতিয়া আৰক্ষীৰ থানাৰ আলহী হৈ আছে, ৰঙাঘৰৰ আলহী হৈ আছে। যিটো সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত উচ্ছেদ চলি আছে, মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে যে এই উচ্ছেদ কোনো এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়, এই উচ্ছেদ হৈছে বেদখলকাৰীৰ বিৰুদ্ধে। বেদখলকাৰীৰ ধৰ্ম যদি ক'ৰবাত মিলিছে সেয়া কাকতলীয়। কোনো এটা বিশেষ ধৰ্ম, কোনো এটা বিশেষ জাতিক টাৰ্গেট কৰি লোৱা হোৱা নাই। ইয়াতে কেৱল যিসকলে দখল কৰিছে, যিসকলে চৰকাৰী ভূমি পাহাৰ দখল কৰিছে, তেওঁলোককহে উচ্ছেদ কৰা হৈছে। আৰু এইটো সাধাৰণ কথা, এইটো সকলোৱে বুজি উঠা কথা। কিন্তু একাংশই এই সমগ্ৰ বিষয়টোত ধৰ্ম বিচাৰিছে। সমগ্ৰ বিষয়টোত একাংশই কেৱল মিয়াক টাৰ্গেট কৰা বুলি ভাবি লৈছে। যদিহে উচ্ছেদ যিসমূহ ঠাইত হৈছে সেইসমূহ ঠাইত মিয়া আছে, তেতিয়াহ'লে সেইসকলক মিয়া বুলি নাভাবি বেদখলকাৰী বুলি যদি আপুনি ভাবি লয়, তেতিয়াহ'লে কথাবোৰ সহজ হৈ পৰে। কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে নৱপ্ৰজন্মৰ এনে বহু যুৱকে এই সমগ্ৰ বিষয়টো ধৰ্মৰ ভিত্তিত আলোচনা কৰিবলৈ লৈছে, যাৰ ফলত অসমীয়া বৃহত্তৰ জাতিটো, যিটো জাতি গঢ়োতে শংকৰদেৱ, মাধৱদেৱৰ পৰা আৰম্ভ কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালালে সকলোৱে জীৱনৰ বহু সময় দিবলগীয়া হৈছিল সেই জাতিটোক কেন্দ্ৰ কৰি অতি অশ্লীল গালি গালাজ পাৰিছিল। আৰু এতিয়া সেইগৰাকী সুমি আখতাৰাক আৰক্ষীয়ে আটক কৰিছে। সবিস্তাৰে লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰ। কোন থানাত বৰ্তমান আছে আমি সেই সন্দৰ্ভতো জনাম। অসমীয়া জাতিক লৈ অশ্লীল মন্তব্য কৰা ইউটিউবাৰ সুমি আখতাৰাক আটক কৰিছে আৰক্ষীয়ে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, ছ'চিয়েল মিডিয়াত অশ্লীল গালি গালাজেৰে অপমান কৰা হৈছিল অসমীয়া জাতিটোক। বৃহত্তৰ অসমীয়া জাতিক অশ্লীল গালি গালাজ পাৰিছিল সুমিয়ে। মিয়া শব্দৰ ব্যৱহাৰক লৈ অসমীয়া জাতিক মেটেকাৰ সৈতে তুলনা কৰিছিল। সুমিয়ে হয়তো এই কথা পাহৰি গৈছিল, অসমীয়া মানে কেৱল হিন্দু নহয়, অসমীয়াৰ ভিতৰত গৰীয়া মৰিয়াৰ পৰা আৰম্ভ কৰি সকলো থাকে। অসমীয়া মানে এটা ধৰ্ম নহয়, সেই কথা হয়তো সুমিয়ে পাহৰি গৈছিল। অসমীয়াক লৈ অশ্লীল মন্তব্য কৰা ইউটিউবাৰ সুমি আখতাৰাক আটক কৰা হৈছে। আৰু ইউটিউবাৰ সুমি আখতাৰাই অসমীয়া বৃহৎ জাতিটোক লৈ অশ্লীল গালি গালাজ পাৰিছিল। ছ'চিয়েল মিডিয়াত অশ্লীল গালি গালাজেৰে অপমান কৰিছিল অসমীয়া জাতিক। আৰু অসমীয়া জাতিক গালি গালাজ পৰা সুমি আখতাৰাক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। মিয়া শব্দৰ ব্যৱহাৰক লৈ অসমীয়া জাতিক মেটেকাৰ সৈতে তুলনা কৰিছিল সুমি আখতাৰাই। আৰক্ষীৰ জালত বৰ্তমান সুমি, আৰু এইগৰাকী হৈছে সুমি, যিয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে অশ্লীল গালি গালাজ পাৰিছিল অসমীয়া জাতিটোক। সুমিয়ে হয়তো পাহৰি গৈছিল যে অসমীয়া জাতি মানে কোনো এটা ধৰ্ম নহয়। সুমিয়ে হয়তো পাহৰি গৈছিল অসমীয়া মানে কেৱল অকল হিন্দুৱেই নহয়, অসমীয়া মানে আহোম, কছাৰী, বড়ো, ৰাভা, সকলো কোচ, কলিতা, গৰীয়া, মৰিয়া, দেশী, এই সকলো এই বৃহৎ জাতিটো নিৰ্মাণ কৰা হৈছে। সুমিয়ে যিটো সময়ত কেৱল আৰু কেৱল মাত্ৰ মিয়াৰ কথা ক'বলৈ গৈছিল, সেইটো সময়তে সুমিয়ে হয়তো অসমীয়া জাতিৰ মাজত লুকাই থকা মুছলমানসকলৰ কথা পাহৰি গৈছিল। আৰু সেইবাবে সুমিয়ে এনে অশ্লীল গালি গালাজেৰে সমগ্ৰ জাতিটোক গালি পাৰিছিল। আৰু আজি সুমি ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছে। আমি আপোনালোকক দেখুৱাইছোঁ, এইগৰাকী হৈছে সুমি। আৰক্ষীৰ জালত মৰিগাঁৱৰ মিকিৰ ভেটাৰ সুমি আখতাৰা নামৰ এই ইউটিউবাৰগৰাকী, অসমীয়া জাতিক লৈ অশ্লীল মন্তব্য কৰা ইউটিউবাৰ সুমি আখতাৰা। ইয়াৰ আগত সুমিৰ বহু ফলোৱাৰ্ছ আছিল, সুমিক বহুতে ফ'ল' কৰিছিল। এইবাবে সুমিয়ে হয়তো বহু সময়ত ক্ৰিয়েটিভ কামো কৰিছিল। কিন্তু সুমিয়ে শেহতীয়াভাৱে যি ভয়ংকৰ কাণ্ড কৰিলে, তাৰপিছত এতিয়া বৃহত্তৰ অসমীয়া জাতিৰ পুৰুষ, মহিলা, বৃদ্ধ, শিশু সকলোৱে একমুখে সুমিক ধিক্কাৰ দিছে, কাৰণ সমগ্ৰ জাতিটোক লৈ এক অশ্লীল মন্তব্য, বিৰূপ মন্তব্য কৰিছিল সুমিয়ে। অসমীয়া
তহঁতে কি জানা, তহঁতে মানুহ নহয়। এই যে এডাল মেটেকা আছে নহয়, পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায়, সেইখিনি মেটেকা অসমীয়া, বুজিলি? ছাপৰি, কিয় ছচিয়েল মিডিয়াত আহি পেলাই মিয়া মিয়া কৰি থাকা? মিয়া কি তহঁতৰ শক্তি নেকি? আৰু মিয়া কৰি থাকা, মিয়া কি তোক নেকি? আহি যাবি মিয়াৰ ওচৰত, কথা কলে ভালকে কবি। আমাৰ মিয়া মানুহৰ যদি ইমান নাম লব ইচ্ছা আছে, মিয়া কলে আমাৰ বিয়া নালাগে। মিয়াৰ লগত মিয়া কলে কেনেকা লাগে এতিয়া? আমিও ৰিপিট কৰিছো, অসমীয়া অসমীয়া। কি কৰিবি? কি কৰিবি? মদাহী অসমীয়া। তহঁতে কি জানা, তহঁতে মানুহ নহয়। এই যে এডাল মেটেকা আছে নহয়, পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায়, সেইখিনি মেটেকা অসমীয়া, বুজিলি? ছাপৰি, কিয় ছচিয়েল মিডিয়াত আহি পেলাই মিয়া মিয়া কৰি থাকা? মিয়া কি তহঁতৰ শক্তি নেকি? আৰু মিয়া কৰি থাকা, মিয়া কি তোক নেকি? আহি যাবি মিয়াৰ ওচৰত, কথা কলে ভালকে কবি। আমাৰ মিয়া মানুহৰ যদি ইমান নাম লব ইচ্ছা আছে, মিয়া কলে আমাৰ বিয়া নালাগে। মিয়াৰ লগত মিয়া কলে কেনেকা লাগে এতিয়া? আমিও ৰিপিট কৰিছো, অসমীয়া অসমীয়া। কি কৰিবি? কি কৰিবি? মদাহী অসমীয়া। তহঁতে কি জানা, তহঁতে মানুহ নহয়। এই যে এডাল মেটেকা আছে নহয়, পুখুৰীত পেলাই দিলে ইমানখিনি হৈ যায়, সেইখিনি মেটেকা অসমীয়া, বুজিলি? ছাপৰি, কিয় ছচিয়েল মিডিয়াত আহি পেলাই মিয়া মিয়া কৰি থাকা? মিয়া কি তহঁতৰ শক্তি নেকি? আৰু মিয়া কৰি থাকা, মিয়া কি তোক নেকি? আহি যাবি মিয়াৰ ওচৰত, কথা কলে ভালকে কবি। আমাৰ মিয়া মানুহৰ যদি ইমান নাম লব ইচ্ছা আছে,